নিৰ্বাচনৰ পূৰ্বে নিজৰ শক্তি প্ৰদৰ্শন কৰিছে জগদীশ চৰকাৰে। বিজেপি ইউপিপিএলক প্ৰত্যাহ্বান জনাই বিপিএফত যোগদান 61 গৰাকী সদস্যই। আজি মাদৈবাৰী সমষ্টিৰ অন্তৰ্গত ভোলাবাৰী বাগিচা গাঁৱত বিপিএফৰ যোগদান কাৰ্যসূচীত বিজেপি আৰু ইউপিপিএল দলৰ পৰা প্ৰায় 61 গৰাকী ব্যক্তিয়ে বিপিএফৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ বিপিএফত যোগদান কৰে। নতুন সদস্যক গামোচা পিন্ধাই দললৈ আদৰণি জনালে মাদৈবাৰীৰ বিপিএফৰ প্ৰাৰ্থী জগদীশ চৰকাৰৰ লগতে দলৰ নেতৃত্বই। কলাইগাঁৱৰ পৰা ৰাকেশ দেৱনাথৰ ৰিপৰ্ট, গ্লোবেল এনি 24x7। কি ক'ব আজি বহুতো ইউটিউবৰ কৰ্মী আহি না একচুৱেলি আজি বুলি নহয়, আজি প্ৰায় কেইবামাহ ধৰি বিজেপি আৰু ইউপিপিএল দলৰ নেতাকৰ্মীসকলে পৰিৱৰ্তন নামত যিটো চৰকাৰ গঠন কৰিছিলে তাৰ যিটো সুফল তেওঁলোকে পাব লাগিছিল তেওঁলোকে নাপায়। ধাৰাবাহিকভাৱে ইউপিপিএল আৰু বিজেপিৰ নেতাকৰ্মীবিলাকে নিজৰ নিজৰ দল ত্যাগ কৰি বিপিএফত ইতিমধ্যে যোগদান কৰিছে। আজিও এইখন সভাত প্ৰায় 61জন বিজেপি আৰু ইউপিপিএলৰ নেতাকৰ্মীয়ে আমাৰ দলত যোগদান কৰিছে। আহি থকা 22 তাৰিখে নিৰ্বাচন, এই নিৰ্বাচনত লক্ষ্য ৰাখি অঞ্চলৰ ভোটাৰ ৰাইজে অনুভৱ কৰিছে যে বিপিএফ বিনে ইয়াৰ গতি নাই। কাৰণ পৰিৱৰ্তনৰ নাম লৈ অঞ্চলৰ ৰাইজক যি ঠগিলে, ইয়াৰ পৰা নিৰ্বাচিত হৈ দিগন্ত বৰুৱাই ৰাইজৰ উন্নতিৰ পিঠি দি নিজৰ উন্নতিতহে মনোনিৱেশ কৰিলে। গতিকে আজি ৰাইজে কৈছে, মুখে মুখে কৈছে, মই কোৱা কথা নহয়। গতিকে নিশ্চিতভাৱে এই নিৰ্বাচনটো আমাৰ কাৰণে এটা ভাল নিৰ্বাচন হ'ব। কাৰণ অঞ্চলৰ ৰাইজ ওলাইছে, বিভিন্ন জনগোষ্ঠীৰ মানুহে বিজেপি ত্যাগ কৰিছে, ইউপিপিএল ত্যাগ কৰিছে। আজি দুদিন ধৰি আমাৰ মদৈবাৰী সমষ্টিত বিজেপিৰ 3জনকৈ চেয়াৰমেনে ৰিজাইন কৰিছে, কেইবাজনো নেতাই ৰিজাইন কৰিছে। তাৰমানে শোচন যাত্ৰাটো তেওঁলোকৰ আৰম্ভ হৈছে। নিশ্চিতভাৱে মদৈবাৰীত এবাৰ বিপিএফৰ সপক্ষত না কণ্টেষ্ট আল্টিমেটলি তেওঁলোকৰ লগতে হ'ব। কাৰণ BTC চৰকাৰ, ৰাজ্যত চৰকাৰ, কেন্দ্ৰত চৰকাৰ, এইটোতো দিগন্ত বৰুৱা নহয়, এইটো বিজেপি দলহে। কণ্টেষ্টটো বিজেপি দলৰ লগতে হ'ব, এইটো নিশ্চিত।